আজি তোমালোকৰ কাৰণে ফ্লোৰেন্স নাইটিংগেলৰ পিছৰ অংশটো লৈ আহিছো। আমি ইয়াৰ আগৰ অংশটো আগৰ ভিডিঅ'ত আলোচনা কৰিছো। মই আই বাটনত ইয়াৰ লিংকটো দি দিম, তোমালোকে চাই ল'বা। আজি আমি পিছৰ অংশটো আলোচনা কৰিম, ঠিক আছে? গতিকে ভিডিঅ'টো শেষলৈকৈ চাই থাকিবা। চোৱা, ইন 1853 দ্য ক্ৰিমিন ৱাৰ ব্ৰক আউট। 1853 চনত ক্ৰিমিন ৱাৰ আৰম্ভ হৈ কি হৈ গ'ল, গোটেইখন থান বান কৰি পেলালে। কিমান চনত? 1853 চনত ক্ৰিমিন যুদ্ধ আৰম্ভ হৈ গোটেইখন কি কৰি পেলালে, থান বান কৰি পেলালে নে? ফ্লোৰেন্স was asked to go to Turkey to manage the nursing of British soldiers wounded in the Crimean War. ফ্লোৰেন্সক কোৱা হৈছিলে বা সোধা হৈছিলে কি কৰিবলৈ, যাবলৈ কলৈ, তুৰ্কীলৈ। কি কৰিবলৈ? মেনেজ কৰিবলৈ বা পৰিচালনা কৰিবলৈ দ্য নাৰ্ছিং অফ ব্ৰিটিছ ছলজাৰ্ছ wounded in the Crimean. ক্ৰিমিন যুদ্ধত আহত সৈনিকসকলৰ পৰিচৰ্যা কৰিবলৈ, কোন সৈনিকসকলৰ? ব্ৰিটিছ সৈনিকসকলক পৰিচৰ্যা কৰিবলৈ, পৰিচৰ্যা কৰা কাম পৰিচালনা কৰিবলৈ ফ্লোৰেন্সক তুৰ্কীলৈ যাবলৈ কোৱা হৈছিল বা সোধা হৈছিলে। She traveled to Scutari to help the wounded soldiers. তেওঁ গৈছিলে, ক'লৈ গৈছিলে? স্কুটেৰী নামৰ ঠাইখনলৈ। কি কৰিবলৈ? আহত সৈনিকসকলক সহায় কৰিবলৈ। কোন গৈছিলে? ফ্লোৰেন্স গৈছিলে স্কুটেৰী নামৰ ঠাইখনলৈ। কি কৰিবলৈ? আহত সৈনিকসকলক সহায় কৰিবলৈ। হ'ল? পিছৰখিনি চোৱা, she was very sad. তেওঁ বৰ দুখ পালে। কিয় দুখ পালে? to see the poor condition of that hospital. হস্পিটেলখনৰ, যিখন হস্পিটেলৰ সৈনিকসকল আছিল, সেই হস্পিটেলখনৰ দুখজনক অৱস্থা দেখি, দুখ লগা অৱস্থা দেখি তেওঁ বৰ দুখ পালে। একেবাৰে নিম্নমানৰ অৱস্থা দেখি তেওঁ বৰ দুখ পালে। কোনে দুখ পালে? ফ্লোৰেন্স নাইটিংগেলে। The wounded soldiers were sleeping in overcrowded and dirty rooms. The wounded মানে হৈছে আহত। আহত সৈনিকসকল শুই আছিলে। কেনেকৈ শুই আছিলে? ঠাহ খাই খাই নে? and dirty rooms, আৰু ক'ত শুই আছিলে? লেতেৰা ৰুমবোৰত। লেতেৰা ৰুমবোৰত আহত সৈনিকসকল ঠাহ খাই খাই শুই আছিলে। আৰু সেই অৱস্থাটো দেখি ফ্লোৰেন্স নাইটিংগেলে বৰ দুখ পালে। They did not have blankets and decent food. তেওঁলোকৰ নাছিলে, কি নাছিলে? প্ৰয়োজনীয় গাত ল'বৰ উপযোগী ব্লেংকেট এণ্ড ডিচেণ্ট ফুড, আৰু বেমাৰীৰ কাৰণে যিবোৰ শালীনতা থকা খাদ্য, মানে স্বাস্থ্যসন্মত যি খাদ্য, সেইখিনি কাৰণ আছিলে তেওঁলোকৰ নাছিলে। ডিচেণ্ট মানে শালীনতা থকা স্বাস্থ্যসন্মত খাদ্য সেই ছলজাৰ্ছসকলে পোৱা নাছিলে। Diseases such as typhus, cholera and dysentery spread among the soldiers. Diseases means বেমাৰবোৰ কি কি ধৰণৰ বেমাৰ আছিলে? টাইফাছ, টাইফইড, কলেৰা এণ্ড ডিচেণ্টেৰী। এই বেমাৰবোৰ তেওঁলোকৰ মাজত বিয়পি আছিলে। কাৰ মাজত? ছলজাৰ্ছসকলৰ মাজত, সৈনিকসকলৰ মাজত কি কি বেমাৰ বিয়পি আছিলে? টাইফইড, কলেৰা, ডিচেণ্টেৰী, এই বেমাৰবোৰ সৈনিকসকলৰ মাজত বিয়পি আছিলে। Many of them died of infection of diseases. বহুতো সৈনিকে সংক্ৰমণ হৈছিলে, মৰিছিলে। কেনেকৈ মৰিছিলে? সংক্ৰমিত হৈ, ইজনৰ পৰা সিজনলৈ সংক্ৰমিত হৈ বা বিয়পি পেলাই মৰিছিলে। এণ্ড ডিচিজেছ, আৰু বেমাৰবোৰৰ কাৰণে। বহুত সৈনিকে মৰিছিলে সংক্ৰমিত হৈ আৰু বেমাৰবোৰৰ কাৰণে। ফ্লোৰেন্স এণ্ড হাৰ নাৰ্ছেছ ছেট আপ এ কিটচেন। তাৰপিছতে কি কৰিলে? ফ্লোৰেন্সে আৰু তেওঁৰ সহায়কাৰী নাৰ্ছসকলে ছেট আপ, বহুৱালে এটা কিটচেন, পাকঘৰ, এণ্ড ডাগ, আৰু খান্দিলে লেট্ৰিনছ, শৌচালয় ফৰ
sanitation মানে স্বাস্থ্য বিধিৰ উৎকৰ্ষ সাধনৰ বাবে বা স্বাস্থ্যসন্মত স্বাস্থ্য ৰক্ষাৰ বাবে তেওঁলোকে এটা কি খানিলে শৌচালয় খানিলে লগতে এটা পাকঘৰো বহালে they asked for help from তেওঁলোকে বিচাৰিলে সহায় ক'ৰ পৰা সহায় বিচাৰিলে চোৱা পিছৰখিনি the wives of wounded soldiers না আহত সৈনিকসকলৰ পত্নীসকলৰ পৰা মানে ঘৈণীয়েকসকলৰ পৰা তেওঁলোকে কি বিচাৰিলে সহায় বিচাৰিলে যিসকল সৈনিক আহত হৈছিল তেওঁলোকৰ ঘৈণীয়েকসকলৰ পৰা তেওঁলোকে সহায় বিচাৰিলে they became able to take good care of the soldiers and the death rate of the soldiers dropped তেওঁলোক সক্ষম হ'ল কি কৰিবলৈ সক্ষম হ'ল সৈনিকসকলৰ স্বাস্থ্য ৰক্ষা কৰিবলৈ ভাল যত্ন ল'বলৈ তেওঁলোক সক্ষম হ'ল আৰু কি হ'ল the death rate of the soldiers drop আৰু সৈনিকসকলৰ সক্ষম হোৱাৰ লগে লগে তেওঁলোকৰ মৃত্যুৰ যি হাৰ সৈনিকসকলৰ মৃত্যুৰ হাৰ যি হেতু কমি আহিবলৈ ধৰিলে তেওঁলোক সৈনিকসকলৰ ভাল যত্ন ল'বলৈ সক্ষম হোৱাৰ লগে লগে সৈনিকসকলৰ মৃত্যুৰ হাৰ কমি আহিবলৈ ধৰিলে পিছৰখিনি চোৱা Florence often visited the soldiers at night when they were asleep Florence কি কৰিছিলে often মানে হৈছে মাজে মাজে উপস্থিত হৈছিলে ক'ত উপস্থিত হৈছিলে the soldiers at night when they were asleep যেতিয়া তেওঁলোকে শুই আছিল ৰাতি তাত মাজে গৈ কি হৈছিলে Florence উপস্থিত হৈছিলে she carried তেওঁ লৈ গৈছিলে বা কঢ়িয়াই নিছিলে এটা lamp বা লাইট নে as she walked the halls of the battlefield hospital হে যুদ্ধক্ষেত্ৰ সদৃশ হৈ থকা হস্পিটেলখনৰ হললৈ খোজকাঢ়ি যাওঁতে তেওঁ লগতে এটা কি কঢ়িয়াই নিছিলে লেম্প কঢ়িয়াই নিছিলে so সেইবাবে she was referred তেওঁক উল্লেখ কৰা হৈছিলে বা নামাঙ্কিত কৰা হৈছিলে কি বুলি to as the lady with the lamp বুলি তেওঁক অভিহিত কৰা হৈছিল বা নামাঙ্কিত কৰা হৈছিল thus she became a true hero এনেদৰে তেওঁ হৈছিলে এগৰাকী শুদ্ধ হিৰো বা নায়ক বা নায়িকা তেওঁ এগৰাকী এনেকৈ সত্য শুদ্ধ নায়িকালৈ ৰূপান্তৰিত হৈছিলে টু দ্য soldiers কাৰ কাৰণে সৈনিকসকলৰ কাৰণে and everyone back home in England আৰু শেষত কি হ'ল প্ৰত্যেকে ভাল হৈ পেলাই ইংলেণ্ডলৈ ঘূৰি আহিলে মানে ঘৰমুৱা হৈ ইংলেণ্ডলৈ ঘূৰি আহিল on 13 August 1910 1910 চনৰ 13 আগষ্ট তাৰিখে at the age of 90 বছৰ বয়সত Florence Nightingale died at Mayfair London Florence Nightingaleৰ মৃত্যু হৈছিলে ক'ত লণ্ডনৰ মেফেয়াৰ নামৰ ঠাইখনত 1910 চনৰ 13 আগষ্ট তাৰিখে 90 বছৰ বয়সত Florence Nightingaleৰ মৃত্যু হৈছিলে লণ্ডনৰ মেফেয়াৰ নামৰ ঠাইখনত এইখিনি হৈছে Florence Nightingaleৰ সম্পূৰ্ণ আলোচনা আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাবা যদি ভাল পোৱা তেনেহলে লাইক কৰিবা শেয়াৰ কৰিবা লগতে তোমালোকৰ প্ৰয়োজনীয় বন্ধুবৰ্গ যি আছে তোমালোকৰ সহযোগী বন্ধুসকললৈ শেয়াৰ কৰিবা